মাননীয় শ্রী যুধিষ্ঠির গগৈদেৱ, মাননীয় গোপাল কাকতি ডাঙৰীয়া, আমাৰ মাজত একেলগে যোগদান কৰা হুমায়ুন কবিদেৱ, আমাৰ লগত একেলগে আহি যোগদান কৰিছে সন্মানীয় মাধৱজ্যোতি দেউৰীদেৱ। মাছ আপোনালোকে সকলোৱে জানে, এটা সময়ত অসমত অসমীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে সুদীৰ্ঘ সময়ে আন্দোলন কৰি আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা মাছৰ নেতা সন্মানীয় প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া আৰু লগতে আজি প্ৰায় 5 শতাধিক যিসকল নিষ্ঠাবান ভাৰতীয় জনতা পাৰ্টিৰ লগতে বিভিন্ন দল সংগঠনৰ পৰা আহি ইয়াত যোগদান কৰা মোৰ সতীৰ্থ সকলো বন্ধু, লগতে হিন্দু বীৰ সনাতনী বীৰ হিন্দু সংগঠনৰ সমুদায় আহি সকলো সদস্যই আহি এই মঞ্চত যোগদান কৰিছে। এইটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় আৰু জাতিটোৰ ভৱিষ্যত আগবঢ়াই লৈ যোৱাৰ এটা সুন্দৰ পদক্ষেপ এইখিনিৰ পৰা আৰম্ভ হৈছে। আজিৰ এইখিনিৰ পৰা মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা, আন্তৰিক অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বহু বছৰ ধৰি আমি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ। মোৰ দৰে লাখ লাখ ভাৰতীয় জনতা পাৰ্টি নিষ্ঠাবান সদস্যই দুবাৰকৈ অসমত চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল আৰু যিসকল ব্যক্তিয়ে জীৱনৰ সকলো আৰু সৰ্বস্ব ত্যাগ কৰি ধন মন তন আৰু নিজৰ যৌৱন জীৱনৰ কৰ্মময় সময়ৰ আটাইতকৈ অধিক সংখ্যক সময়ে ভাৰতীয় জনতা পাৰ্টিত যিসকল নিষ্ঠাবান কৰ্মীয়ে ত্যাগ কৰিছিল, সেইসকলৰ ত্যাগৰ বিনিময়ত অসমত দুবাৰকৈ চৰকাৰ আৰম্ভ হৈছিল আৰু ভাৰতীয় জনতা পাৰ্টি ইমান সুন্দৰ বক্তব্য আছিলে, ইমান সুন্দৰ নীতি আৰু আদৰ্শ আছিলে, যি নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অসমীয়া মানুহে উপুৰি খাই ভোট দিছিল আৰু এইখন চৰকাৰ আকাংক্ষিত চৰকাৰ, অসমীয়া মানুহৰ সমস্যা সমাধানৰ চৰকাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু এইসকল মানুহৰ আশা আকাংক্ষাত চেঁচা পানী ঢালি ভাৰতীয় জনতা পাৰ্টিয়ে বিগত সময়ত কি কাম কৰি আছে অসমৰ সকলো সৰ্বোত্তম পৰ্যায়ৰ মানুহে জানে। আজি সেইবাবে এই দলটোত আমি থাকিব পৰা নাই। আত্মপ্ৰকাশ কৰি আত্মপ্ৰতিষ্ঠা কৰি এই দলটোৰ যোগেদি মানুহৰ সমস্যা সমাধানৰ কাৰণে দায়িত্ব মোৰ প্ৰতি লওঁ। কিন্তু এই কৰাৰ যিটো ভাৱনা, এই ভাৱনাই হৈ থাকিল। বিগত সময়ত যিসকল মানুহে দিনে ৰাতিয়ে আমাৰ লগত বিভিন্ন সময়ত সহযোগিতা কৰিছিল, আহ বুলি ক'লে আহে, যা বুলি ক'লে যায়, বল বুলি ক'লে জাক পাতি যায়, দিন ৰাতি কোনো চেদ ভেদ নাই। সেইসকল মানুহ আজি বিভিন্ন সময়ত বিপদত পৰিছে আৰু আমাৰ দৰে কাৰ্যকৰ্তাসকলে 500 টকা দিও সহায় কৰিব নোৱাৰা এনেকুৱা আটাইতকৈ দুখজনক অৱস্থাত আমি আজি অৱস্থান কৰি আছিলোঁ। আজি এই দুখজনক অৱস্থিতিৰ পৰা আমি ৰাইজৰ দলত যোগদান কৰি এই মুহূৰ্তৰ পৰা মুক্তি পাইছোঁ। আটাইতকৈ ডাঙৰ কথা, আপুনি যদি নিজৰ গাঁওখনৰ পৰা নিজৰ চহৰখনলৈ যদি ওলাই আহে মটৰচাইকেল বা স্কুটাৰত, আজি এই স্কুটাৰ মটৰচাইকেল খেদি আমাৰ এই নিৰীহ চহা সহজ সৰল মানুহক ফাইন লগায়, পেনাল্টি লগায়, খেদি পেনাল্টি লগায়। আমি কি সেইভাৱে ভোট দিছিলোঁ নেকি? অসমীয়া মানুহে সেইভাৱে ভোট দিছিলে নেকি? গতিকে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে মই সকলো অসমবাসীক, সকলো জাতি জনগোষ্ঠী, অসমৰ খিলঞ্জীয়া সকলো মানুহক মই কাবৰভাৱে অনুৰোধ কৰিছোঁ যাতে 26ত ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হওক। আমি ইতিমধ্যে সাজু হলোৱেই।
Doubts are lovely, dark and deep, but I have promises to keep, and miles to go before I sleep, and miles to go before I sleep. ধন্যবাদ। লাখ লাখ ভাৰতীয় জনতা পাৰ্টি নিষ্ঠাবান সদস্যই দুবাৰকৈ অসমত চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল আৰু যিসকল ব্যক্তিয়ে জীৱনৰ সকলো আৰু সৰ্বস্ব ত্যাগ কৰি ধন মন তন আৰু নিজৰ যৌৱন জীৱনৰ কৰ্মময় সময়ৰ আটাইতকৈ অধিক সংখ্যক সময়ে ভাৰতীয় জনতা পাৰ্টিক যিসকল নিষ্ঠাবান কৰ্মীয়ে ত্যাগ কৰিছিল সেইসকলৰ ত্যাগৰ বিনিময়ত অসমত দুবাৰকৈ চৰকাৰ আৰম্ভ হৈছিল আৰু ভাৰতীয় জনতা পাৰ্টি ইমান সুন্দৰ বক্তব্য আছিলে ইমান সুন্দৰ নীতি আৰু আদৰ্শ আছিলে যি নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অসমীয়া মানুহে উপুৰি খাই ভোট দিছিল আৰু এইখন চৰকাৰ আকাংক্ষিত চৰকাৰ অসমীয়া মানুহৰ সমস্যা সমাধানৰ চৰকাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু এইসকল মানুহৰ আশা আকাংক্ষাত চেঁচা পানী ঢালি ভাৰতীয় জনতা পাৰ্টিয়ে বিগত সময়ত কি কাম কৰি আছে অসমৰ সকলো সৰ্বোত্তম পৰ্যায়ৰ মানুহে জানে আজি সেইবাবে এই দলটোত আমি থাকিব পৰা নাই আমি থাকিব নোৱাৰিলো আমাৰ দৰে নিষ্ঠাবান লাখ লাখ কৰ্মীয়ে এই বিভিন্ন ৰাজনৈতিক দললৈ যোগদান কৰিবৰ কাৰণে আৰম্ভ হ'ব শুভাৰম্ভ কৰিব আপোনালোকে জানি অত্যন্ত দুখ পাব আজি যিজন আমাৰ সতীৰ্থ মৰমৰ শ্ৰদ্ধাৰ গোপাল কাকতিদেৱে যোগদান কৰিছে আজি গোপাল কাকতিদেৱে কালি ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰি আহিছে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিবলৈ যেতিয়া দৰখাস্তখন লৈ যায় ত্যাগ পত্ৰখন লৈ যায় এই যাত্ৰা পথত মোলৈ ফোন কৰি ঘূৰে কান্দিছে ইমান দুখজনক কথা যিজন ব্যক্তিৰ দৰে লাখ লাখ মানুহে ভাৰতীয় জনতা পাৰ্টিক মূৰৰ ওপৰত তুলি জনসাধাৰণৰ মাজত জনসাধাৰণৰ ঘৰে ঘৰে গৈ মানুহৰ মনস্তত্ব জয় কৰি ভোট দিয়াইছিল আৰু আজি এইখন চৰকাৰে কাৰ কাৰণে কাম কৰি আছে আপোনালোকে নিশ্চয় জানে এইবিলাক পৰৱৰ্তী সময়ত আমাৰ যিসকল সতীৰ্থ বন্ধু আছে আমাৰ অসমৰ যিসকল অসমীয়া স্বনামধন্য ৰাইজ আছে সেইসকলে সময়ত তাৰ প্ৰত্যুত্তৰ দিব বহু আকাংক্ষিত এখন চৰকাৰ আছিল কাৰণ কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতি উফৰাবৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অসমীয়া মানুহৰ মাজত জঁপিয়াই পৰি কংগ্ৰেছৰ বিৰুদ্ধে ভোট দিবলৈ যত্ন কৰিছিলে আৰু সেইমতে আকাংক্ষিত চৰকাৰখন প্ৰতিষ্ঠা কৰিছিল আৰু আকাংক্ষিত চৰকাৰখন প্ৰতিষ্ঠা কৰাৰ পিছত জনসাধাৰণৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তেওঁলোকে মাত্ৰ কেইজনমান ধনাঢ্য ব্যক্তি ৰক্ষণাবেক্ষণ দিবৰ বাবে তেওঁলোকক আৰু শক্তিশালী অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ বাবে অসমৰ ভূমি অসমৰ বিভিন্ন পৰ্যায়ৰ উদ্যোগ বাণিজ্য আৰু কৃষিখণ্ড সেইসকল ধনাঢ্য ব্যক্তি হাতত এইখন চৰকাৰে গতাই দিবলৈ ইতিমধ্যে প্ৰাণ পাতিছে আপোনালোকে নিশ্চয় জানে ইয়াৰ উপৰিও কেৱল এটা পৰিয়ালে অসমৰ যিসমূহ চৰকাৰী উৰ্বৰ আৰু উচ্চ ভূমি আছে সেই উচ্চ ভূমিসমূহ বিঘাই হেজাৰ বিঘাই নিজৰ নামত লিখাই লৈছে আপোনালোকে নিশ্চয় জানে ইয়াৰ উপৰিও যিসমূহ আমাৰ কোম্পানীৰ বাগান আছিল যিসমূহ আমাৰ চৰকাৰৰ আওতাত চলি থকা চাহ বাগান আছিল সেই চাহ বাগানসমূহ নিজৰ নামত লিখাই লোৱাৰ যি অভিসন্ধি কৰি আছে এইটো কথা আপোনালোকে নিশ্চয় জানে আজি এই মঞ্চৰ পৰা অসমৰ স্বনামধন্য আমাৰ আটাইতকৈ বুকুৰ আমঠু এইসকল অসমীয়া মানুহক অসমৰ খিলঞ্জীয়া মানুহৰ অসমৰ খিলঞ্জীয়া
ভূমিপুত্ৰসকলক মই আহ্বান কৰিব খোজো, মই কাবুভাৱে অনুৰোধ কৰিব খোজো যাতে 26 চনত পণ ল'ব লাগে, অহা 2026 চনত পণ ল'ব লাগে। এইখন চৌৰাচাৰী একনায়কত্ববাদী এইখন অসমীয়া সমাজৰ পৰিপন্থী চৰকাৰ উপৰাই অসমত মিত্ৰজোঁট চৰকাৰ প্ৰতিষ্ঠা কৰি এখন সুস্থ সবল আৰু অসমীয়া সমাজৰ অসমীয়া সংস্কৃতি মাটি ভেটি সুৰক্ষা কৰিব পৰা এখন চৰকাৰ আমাক লাগে। আৰু সেইবাবেই সমস্ত ত্যাগ কৰি আজিও ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ জয় জয় ময় হৈ থকা সময়ত আমি ত্যাগ কৰি ক'লৈ আহিছো? ৰাইজৰ দললৈ। কিয় আহিছো ৰাইজৰ দললৈ? ৰাইজৰ দললৈ আমি এই কাৰণেই আহিছো, এটা সৰু দল, কেইবছৰমানৰ আগতে শুভাৰম্ভ হোৱা একেবাৰে চালুকীয়া এটা দল। এই দলটোলৈ আমি কিয় আহিছো? কাৰণ আপোনালোকে দেখিছে এই দলটো যিজন ব্যক্তিৰ নেতৃত্বত আৰু যিজন ব্যক্তিয়ে বিগত সময়ত অসমীয়া মানুহৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভূমি সুৰক্ষাৰ কাৰণে, সংস্কৃতি সুৰক্ষাৰ কাৰণে, সম্পত্তি সুৰক্ষাৰ কাৰণে, আত্মসংস্থাপনৰ কাৰণে অহৰহ যুঁজ কৰি এক সবল প্ৰতিবাদী কণ্ঠেৰে অসমীয়া মানুহৰ সমস্যা সমাধানৰ কাৰণে প্ৰবল প্ৰতাপেৰে এই সকল ভ্ৰষ্টাচাৰী মানুহৰ বিৰুদ্ধে তেওঁ সংগ্ৰাম কৰি আছে। নাম কি? অখিল গগৈ। জোৰকে চিঞৰিব লাগিব, দিছপুৰ যাতে কঁপি যায়। আজি লুইতৰ পাৰত আমি সকলোৱে সংকল্প লৈছো 26ত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ উপলাই আমি ঐক্যবদ্ধভাৱে আমি যাতে বিৰোধী ঐক্য মঞ্চ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।